আমি basic concept regarding symbol of chemical compounds রাসায়নিক যৌগৰ সংকেতৰ খাম্যক ধাৰণা এই সম্পৰ্কে আমি ছাত্ৰ-ছাত্ৰী সকলক এই ভিডিওটোৰ যোগেদি এই অৱগত কৰিব বিচাৰিছো কিন্তু একেটা ভিডিওতে এই সম্পূৰ্ণ বিষয়টো আমি উপস্থাপন কৰিব নোৱাৰিম সেয়ে আমি ইয়াৰ কেবাটাও খণ্ডত আমি এই ভিডিওটো প্ৰস্তুত কৰিম সেয়ে সকলো খণ্ড ছাত্ৰ-ছাত্ৰী সকলে চাব বুলি আশা ৰাখিছো এতিয়া আমাৰ মাজত কিছুমান ইলুশনস থাকে ইলুশনস বিলাক আমি কেনে ধৰণে দূৰ কৰিব পাৰো ছাত্ৰ-ছাত্ৰী সকল এটা আমাৰ মাজত ইনে এটমস ভাৰ্সেস এলিমেন্ট অৰ্থাৎ পৰমাণু আৰু মৌল এই সম্পৰ্কে আমাৰ মাজত কিছু বিভ্ৰান্তি দেখা পোৱা যায় এটা Fe অৰ্থাৎ এটো এটা হৈছে আইৰন এটা ইয়াক আমি এটম হিচাপে কনসিডাৰ কৰিম নে মৌল হিচাপে কনসিডাৰ কৰিম এটা আমাৰ মাজত তেনে ধৰণৰ কিছুমান প্ৰশ্নৰ উদয় হয় এটা পৰমাণু হিচাপে আমি কনসিডাৰ কৰিব পাৰো মৌল হিচাপে ইয়াক আমি বিবেচনা কৰিব পাৰো যেহেতু মৌল বুলি কোৱা লগে লগে আমি এটা কথা মনত ৰাখিব লাগিব যে অসংখ্য একে পৰমাণুৰ দ্বাৰা মৌলবোৰ গঠন হয় আনহাতে পৰমাণু হৈছে সেই মৌলটোৰ আটাইতকৈ স্মলেষ্ট ফৰ্ম অৰ্থাৎ কোনো এটা মৌল আমি যদি আইৰণটোকে লওঁ তেতিয়াহলে আইৰণটোৰ স্মলেষ্ট ফৰ্মটোৱে হৈছে অৰ্থাৎ এটম আৰু সেই এটম অৰ্থাৎ একে এটম পৰমাণু লগ লাগি মৌল গঠন হয় এটা পৰমাণু বিলাক কিছুমান সাব এটমিক পাৰ্টিকলৰ দ্বাৰা গঠিত হয় যেহেতু আৰু তাৰে যি নিউক্লিয়াছ এই নিউক্লিয়াছটোত প্ৰটন আৰু নিউটনৰ দ্বাৰা গঠিত হয় আৰু নিৰ্দিষ্ট শক্তি কক্ষত ইলেক্ট্ৰন বিলাকে এই নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি থাকে অৰ্থাৎ কোনো এটা পৰমাণু তিনটা সাব এটমিক পাৰ্টিকলৰ দ্বাৰা গঠিত হয় সেইকেইটা হৈছে ইলেক্ট্ৰন প্ৰটন আৰু নিউটন আৰু বিশেষকৈ ইলেক্ট্ৰন বিলাক ঋণাত্মক আধানযুক্ত হয় প্ৰটন বিলাক ধনাত্মক আধানযুক্ত হয় আৰু নিউট্ৰনবোৰ আধানবিহীন অৰ্থাৎ নিউট্ৰেল হৈ থাকে এটা ছাত্ৰ-ছাত্ৰী সকল আমি যেহেতু দেখাব বিচাৰিছো যে আমাৰ এডাল ৰড দেখিছো এটা এই ৰডডাল আমি যেহেতু এডাল ৰড এই ৰডডালক আমি এলিমেন্টস হিচাপে বিবেচনা কৰিব পাৰো যেহেতু এলিমেন্টস বিলাক আমি হাতেৰে চুব পাৰো আৰু এলিমেন্টস বিলাক দৃশ্যমান হয় আনহাতে পৰমাণু বিলাক কিন্তু দৃশ্যমান নহয় যাক আমি হাতেৰে চুব নোৱাৰো এটা এই ৰডডাল অসংখ্য আইৰন পৰমাণু লগ লাগি গঠন হৈছে আৰু এই গঠন হ'ব যাওঁতে এটা নিৰ্দিষ্ট ক্ৰিষ্টেল অৰ্থাৎ ক্ৰিষ্টেলটি আবদ্ধ হৈ গঠন হৈছে এতিয়া আমাৰ মাজত ধাৰণাটো হল যে মৌল আৰু পৰমাণু এই দুটা কি অৰ্থাৎ মৌলটো হৈছে একে পৰমাণুৰ সমষ্টি ই এটা নিৰ্দিষ্ট আকাৰত বা গাঠনিত ই বান খাই থাকে দৃশ্যমান আৰু আমি হাতেৰে চুব পাৰো আনহাতে পৰমাণুটো হৈছে এই মৌলটোৰে আটাইতকৈ ক্ষুদ্ৰতম অংশ যাক আমি হাতেৰে চুব নোৱাৰো দৃশ্যমানো নহয় ছাত্ৰ-ছাত্ৰী সকল মৌলৰ সংকেত সম্পৰ্কে আমি কিছু ধাৰণা দিব বিচাৰিছো আমাৰ স্ক্ৰিনত কেবাটাও মৌল আমি দেখা পাইছো হাইড্ৰোজেন হিলিয়াম নাইট্ৰোজেন নিয়ন কাৰ্বন ক্যালসিয়াম ঠিক তেনে ধৰণে সালফাৰ সিলিকন এই মৌলগিটা আমি দেখিছো যে ইয়াত কিছুমান মৌলৰ কি আছে সংকেত আছে এটা আমাৰ মনত প্ৰশ্ন উদয় হয় অৰ্থাৎ হাইড্ৰোজেনৰ সংকেত অৰ্থাৎ H কেপিটেল আখৰৰ সহায়ে তাক আমি বিবেচনা কৰিলো এটা আমি যদি হিলিয়ামৰ কথা কওঁ তেতিয়াহলে H কেতিয়াও আমি তাক বিবেচনা কৰিব নোৱাৰো হিলিয়ামৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে H টো কেপিটেল লৈ তাৰ কনজুগেটিভ যেটো লেটাৰ স্মল ফৰ্মত তাক বিবেচনা কৰা হয় লোৱা হয় অৰ্থাৎ HE HE হিলিয়াম বুজাব
ঠিক তেনে ধৰণে নাইট্ৰজেনৰ ক্ষেত্ৰত n টো আমি বিবেচনা কৰিলো ক্যাপিটেল N ঠিক তেনে ধৰণে নিয়নৰ ক্ষেত্ৰত ক্যাপিটেল N and স্মল e ইয়াক লৈ Ne অৰ্থাৎ Ne হৈছে নিয়নৰ সংকেত কাৰ্বনৰ ক্ষেত্ৰত ক্যাপিটেল C অৰ্থাৎ ইয়াক আমি ক্যাপিটেল C হিচাপে বিবেচনা কৰিলো ক্যালসিয়ামৰ ক্ষেত্ৰত আমি দেখা পালো ক্যাপিটেল C ললো তাৰ পিছত স্মল a ললো that is Ca similar way সালফাৰৰ ক্ষেত্ৰত ক্যাপিটেল S as a consider as a symbol of sulfur as সিলিকনৰ ক্ষেত্ৰত আমি দেখা পাইছো Si অৰ্থাৎ ক্যাপিটেল S আৰু স্মল i টো আমি বিবেচনা কৰিছো এটা ছাত্ৰ-ছাত্ৰী সকল ইয়াৰ পিছৰ স্ক্ৰিনত আমি কিন্তু দেখা পাম একে নিয়মটো মানি চলা নাই পেলাডিয়াম কেডমিয়াম আৰ্ছেনিক ক্লোৰিন আৰু প্লেটিনাম এই মৌলকেইটা আমি উদাহৰণ হিচাপে লৈছো আৰু বহুতো মৌল আছে ইয়াৰ ক্ষেত্ৰত আমি যদি বিবেচনা কৰো p টো ক্যাপিটেল হিচাপে বিবেচনা কৰিলে কিন্তু এই মাজৰ পৰা d টো বিবেচনা কৰিলে কনজুগেটিভ অৰ্থাৎ উচ্চৰৰ লেটাৰটো ইয়াত কিন্তু লোৱা নাই অৰ্থাৎ পেলাডিয়ামৰ সংকেত হৈছে pd সিমিলাৰ ওয়ে যদি আমি কেডমিয়ামৰ ক্ষেত্ৰত চাও c ক্যাপিটেল C স্মল d that is cd ঠিক তেনে ধৰণে আৰ্ছেনিকৰ ক্ষেত্ৰত ক্যাপিটেল A স্মল s that is as similar way ক্লোৰিনৰ ক্ষেত্ৰত cl অৰ্থাৎ cl c is capital l is small cl is chlorine প্লেটিনামৰ ক্ষেত্ৰত p capital t small হিচাপে লৈছে pt এনে আৰু বহু মৌল আছে যাক আমি এনে ধৰণে সংকেত হিচাপে বিবেচনা কৰো আৰু কিছুমান মৌল আছে যিবিলাক মৌলৰ আমি স্ক্ৰিনত দেখা পাইছো সোডিয়াম পটাছিয়াম আইৰন কপাৰ সিলভাৰ ঠিক তেনে ধৰণে টিন এন্টিমনি গোল্ড lead mercury tungsten এই মৌলবিলাক আমি দেখা পাইছো এটা আমাৰ মনত প্ৰশ্ন হয় যে সোডিয়ামৰ সংকেত Na কিয় হল ঠিক তেনে ধৰণে পটাছিয়ামৰ সংকেত K হল কিন্তু PO বা P এনেকুৱা ধৰণৰ হ'ব লাগিছিল কিন্তু নহল তা কাৰণটো হল যেতিয়া সোডিয়াম পটাছিয়াম আইৰন কপাৰ সিলভাৰ এই মৌলবোৰ কৰণ যেতিয়া হল এই নামকৰণ হওঁতে যেহেতু এই মৌলবোৰ তাৰ আগতে লেটিন আৰু গ্ৰীক ভাষাত নামকৰণ কৰা আছিল অৰ্থাৎ মৌলবোৰৰ নামকৰণ কৰা আছিল তেনে ক্ষেত্ৰত মৌলবোৰক আমি সোডিয়াম হিচাপে ইংৰাজীলৈ নামকৰণ কৰিলো কিন্তু তাৰ সংকেতটো গ্ৰীক বা লেটিন শব্দতে আমি বিবেচনা কৰিলো এটা সোডিয়ামটো যেহেতু সোডিয়াম তাৰ সংকেতটো Na আৰু ইয়াক লেটিন শব্দ নেট্ৰিয়ামৰ পৰা লোৱা হৈছে ঠিক তেনে ধৰণে পটাছিয়ামৰ ক্ষেত্ৰত K অৰ্থাৎ ইয়াক আমি কেলিয়ামৰ পৰা লৈছো আইৰনৰ ক্ষেত্ৰত Fe ফেৰামৰ পৰা ইয়াক বিবেচনা কৰা হৈছে ঠিক একে ধৰে কপাৰৰ ক্ষেত্ৰত আমি দেখো Cu এটো কাপ্ৰামৰ পৰা অনা হৈছে সিলভাৰৰ ক্ষেত্ৰত আমি দেখা পাওঁ এটো আৰ্জেন্টেনাম অৰ্থাৎ আৰ্জেন্টেনামৰ পৰা ইয়াক লোৱা হৈছে টিনৰ ক্ষেত্ৰত Sn তাৰ সংকেত that is ষ্টেনাম অৰ্থাৎ ষ্টেন নামৰ পৰা তাক লোৱা হৈছে এন্টিমনি Sb that is ষ্টিবিয়ামৰ পৰা তাক লোৱা হৈছে গোল্ডৰ ক্ষেত্ৰত আমি যদি চাওঁ ইয়াৰ সংকেত Au that is ওৰাম ঠিক তেনে ধৰণে লেডৰ ক্ষেত্ৰত যদি আমি চাওঁ Pb that is পালবাম ঠিক তেনে ধৰণে মাৰ্কাৰীৰ ক্ষেত্ৰত যদি আমি বিবেচনা কৰো Ag that is হাইড্ৰাজিৰাম অৰ্থাৎ এটো গ্ৰীক ভাষাৰ পৰা ইয়াক লোৱা হৈছে ঠিক তেনে ধৰণে টাংষ্টেনৰ সংকেত W that is come from wolfram এটা ছাত্ৰ-ছাত্ৰী সকল যেহেতু আমি আগৰ স্ক্ৰিনৰটো দেখিলো এতিয়াও দেখিলো যে মৌলবিলাকৰ সংকেতবিলাক একেটা নিয়মত দায়বদ্ধ হৈ থকা নাই হেহে এই ভিডিওটোৰ সহায়ত ছাত্ৰ-ছাত্ৰীসকলক আন্ডাৰষ্টেণ্ডিং লেভেলটো আমি বঢ়াব বিচাৰিছো কিন্তু ছাত্ৰ-ছাত্ৰীসকলে যাতে মৌলৰ সংকেতবোৰ
মনত ৰাখে তাৰ প্ৰতি আহ্বান জনাইছোঁ